জুবিন দাক মই সদায় ইনস্পায়াৰ হিচাপে লওঁ, আইডল পাৰ্চন হিচাপে লওঁ, নিজৰ পিতৃৰ নিচিনাকে মই ভাবোঁ। তেওঁ বহুত মৰম কৰে, গতিকে তেওঁৰ আদৰ্শটো সদায় মই অনুকৰণ কৰোঁ আৰু তেখেতৰ পৰা সদায় মই নতুন কাম কৰিবৰ কাৰণে উৎসাহটো আচলতে তেওঁৰ পৰা পাওঁ। ইয়াতো সঁচাকৈ ক'ব লাগিব। So good evening everybody, welcome to Ekhon Take organized by Prekhapot Production. So myself MD, the host, and আজি মোৰ লগত আছে আমাৰ স্পেচিয়েল গেষ্ট তৃষানু ভূঞা। তেওঁ এজন social worker হয় প্লাছ ফৰ্মাৰ প্ৰেচিডেণ্ট হয় দৰং কলেজৰ, তাৰপিছত ষ্টুডেণ্ট ৰিপ্ৰেজেণ্টেটিভ হয় লেজিছলেটিভ এছেম্বলি অসমৰ 2017-ৰ, তাৰপিছত জেনেৰেল ছেক্ৰেটাৰী হয় অল আছাম জুবিন গাৰ্গ ফেন ক্লাবৰ। চ' তৃষানু, ভেৰি ৱাৰ্ম গুড ইভিনিং এণ্ড ৱেলকাম টু এখন টেক। ভাল লাগিব। আজি মোক সহযোগ কৰিব সুব্ৰজিত আৰু দিব্যতনু। So Divyatanu, over to you. So hi everyone, I'm Divyatanu and I welcome you all to the podcast. So and Krishna, hope you have a good time together. So yeah, welcome again. Thank you. নমস্কাৰ সকলোকে। নমস্কাৰ সকলোকে। আজি আমাৰ এখন টেক দা আনটোল্ড ষ্টৰী। আজি আমাৰ লগত আছে তৃষানু ভূঞা। আজি তৃষানুৰ লগত আমি কথা পাতিম বৰ্তমান সময়ৰ পৰিস্থিতি চবৰ লগতে আমি চবৰ ওপৰতে অলপ ডিছকাছ কৰিম আৰু কিবা কিবি, তাৰ লগতে আৰু কিবা কিবি আৰু তেনেকৈ সোধা হ'ব যোনবোৰ ধৰক আপোনালোকক মানে আগুৱাই যোৱাত সহায় কৰিব পাৰে। মেডু। অ'কে, থেংক ইউ দিব্যতনু আৰু সুব্ৰজিত। তৃষানু, তুমি যিহেতু জুবিন গাৰ্গ প্ৰেমী হয়, চ' এই জুবিন গাৰ্গ প্ৰেমীৰ পৰা তেজপুৰ জুবিনিয়ান ষ্টাৰ্ট কৰালৈকে সেই জাৰ্ণিটো কেনেকুৱা আছিল তোমাৰ? আমাৰ অডিয়েঞ্চক ক'ব বিচাৰিবা নেকি? মই সৰুৰ পৰাই জুবিন দাক বহুত ভাল পাইছিলোঁ, ফ'ল' কৰিছিলোঁ আৰু তেনেকেই আচলতে যিটো ভাল পোৱাটো, সেই ভাল পোৱাটোৰ জৰিয়তে তেনেকৈ মই ক্লাছ যেতিয়া 9ত আছিলোঁ তেতিয়া মই আৰু মোৰ ফ্ৰেণ্ড এজন আছিলে মিণ্টু বুলি, আমি তেনেকৈ এটা তেজপুৰ জুবিনিয়ান বুলি এইটো ষ্টাৰ্ট কৰিছিলোঁ। এটা গ্ৰুপ হয়, তাত আমি কেইজনমান ছাত্ৰ ছাত্ৰী এনেকৈ মিলি পেলাই আমি 5জনমান আছিলোঁ চাগে, তেনেকৈ মিলি আমি ফৰ্ম কৰিছিলোঁ। আমাৰ উদ্দেশ্যটো আছিলে যে জুবিন গাৰ্গে যিহেতু জুবিন দাই যথেষ্টখিনি অসমৰ কাৰণে কৰি আছিল, তেতিয়া বহুত আগৰ পৰা কৰি আছে, গতিকে তেখেতৰ যিখিনি আদৰ্শ, সেই আদৰ্শখিনি আমি কেনেকৈ মানুহৰ মাজত এটা পজিটিভলি আমি কেনেকৈ লৈ যাব পাৰোঁ, এটা বেলেগ ৱেত আমি ছ'চিয়েল ৱৰ্কটো বাছি লৈছিলোঁ আৰু আমি ছ'চিয়েল ৱৰ্ক কৰি পেলাই তেনেকৈ একগোট হৈ আমি সমাজৰ কাৰণে দায়িত্বশীলভাৱে আমি কামখিনি কৰি সমাজৰ কাৰণে কাম কৰাৰ যিটো এটা স্পৃহা, সেই স্পৃহাটো আমি মানুহৰ মাজত বিলাই দিবৰ কাৰণে আমি গ্ৰুপটো ষ্টাৰ্ট কৰিছিলোঁ। তেনেকৈ আমি সেই গ্ৰুপটোৰ হৈ কাম কৰি আছিলোঁ আৰু পিছত দেখিছোঁ যে বহুত মানুহ আমাৰ লগত জড়িত হ'লহি, মানুহে ছাপৰ্টো কৰিলে। তেনেকৈ আমি তেজপুৰত এটা আচলতে ছ'চিয়েল ৰিভলিউশ্যন এটা ক্ৰিয়েট কৰিলোঁ। তেতিয়া আমি বহুত সৰু আছিলোঁ, ক্লাছ 9 মানত আছিলোঁ। তেতিয়াৰ পৰা আমি যিহেতু কৰিছোঁ, তেতিয়া তেনেকুৱা আমাৰ এজৰ তেনেকুৱা খুব কম নাছিলেই চাগে। তেতিয়া আমি তেনেকৈ যেতিয়া ওলাই আহিছিলোঁ ৰাজপথত, তেতিয়া তেনেকৈ আচলতে মানুহৰ মাজত, ষ্টুডেণ্টৰ মাজত, আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এৱাৰনেছটো লাগে। সেই এৱাৰনেছটো ক্ৰিয়েট কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ আৰু এতিয়াও চেষ্টা কৰি আছোঁ। তেনেকেই তোমাৰ এই জাৰ্ণিটো গম পালোঁ যে এটা ছ'চিয়েলিষ্ট অৰ্গেনাইজেশ্যন কেনেকৈ ফৰ্ম হ'ল আৰু ৰাইজৰ বাবে কাম কৰি গৈ আছা এতিয়াও বৰ্তমান। তোমালোকে জানো যে মাজে মাজে ব্লাড ডনেশ্যনো কৰা তোমালোকৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা, চ' এইটো বহুত ভাল কাম। তো আৰু এটা কথা আমি এইখিনিতে জানিব বিচাৰোঁ, তাৰ পৰা তোমাৰ মানে দৰং কলেজৰ প্ৰেচিডেণ্ট হ'ল, সেই জাৰ্ণিটো কেনেকুৱা আছিলে? আচলতে মই কেতিয়াও ভবা নাছিলোঁ মই এনেকৈ ছাত্ৰ ৰাজনীতিত আহিম বা এই যিটো দিশ, সেই দিশটোলৈ আগবাঢ়িম। কিন্তু যেতিয়া এনেকৈ মই কৈছোঁ ইতিমধ্যে যে যেতিয়া আমি ক্লাছ 9 মানত থাকোঁতে এটা গ্ৰুপ ফৰ্ম কৰিছিলোঁ, তেনেকৈ জুবিনদাৰ পৰা ইনস্পায়াৰ হৈ পেলাই আমি গ্ৰুপটো খুলিছিলোঁ, তেনেকৈ সমাজৰ কাৰণে কাম কৰি আছিলোঁ। কাম কৰি থাকোঁতে তেতিয়া মানুহে অলপ চাগে দেখিলে কাম কাজবিলাক। তাৰপিছত দৰং কলেজত মই আহিলোঁ 2014-ত। তাৰপিছত তেনেধৰণে মানুহৰ চাগে দৃষ্টিগোচৰ হৈছিলে চাগে, সেইকাৰণে হয়তো তেনেকৈ বহুতে এপ্ৰ'চ কৰিছিলে। আৰু মই
মই যেতিয়া ফাৰ্ষ্ট ছেমত আছিলোঁ তেতিয়াৰ পৰা এপ্ৰ'চ আহিছিলে মানে বেলেগ বেলেগ সংগঠনবিলাকৰ পৰা, কিন্তু ফাইনেলি মই ফাৰ্ষ্ট বছৰ মই ইলেকশ্যন খেলা নাছিলোঁ, মই এইটোৰ পৰা অকণমান দূৰত আছিলোঁ, কিন্তু আৰু যথেষ্টখিনি বহুত কথা ক'ব লাগিব, এতিয়া ক'লে শেষ নহ'ব চাগে। গতিকে তেনেধৰণে আচলতে মানে মানুহৰ এটা যি ধাৰণা তেওঁলোকে যেনেকৈ বিচাৰিছিল তেনেকৈ বিচাৰোঁতে লাষ্টত মই ভাবিলোঁ যে নাই, মানুহে বিচাৰিছে যেতিয়া কৰি দিয়া যাওক বুলি তেনেকৈ ইলেকশ্যন খেলিলোঁ। তেনেকৈ ধৰণে দৰং কলেজত এবছৰ নেতৃত্ব দিলোঁ। তেনেধৰণে আচলতে সেই যিটো জাৰ্ণি, সেই জাৰ্ণিটোৰ পৰা মই ছাত্ৰ ৰাজনীতিৰ জাৰ্ণিটোলৈ আহিলোঁ মানে। সেই নেতৃত্বৰ টাইমখিনিত কিন্তু বহুতখিনি অলপ মই জনা ডেভেলপ হৈছে, কিন্তু বহুতখিনি তোমালোকে কৰিলা, তোমালোকৰ যোনটো বেটছ আছিলে ষ্টুডেণ্ট ইউনিয়নৰ, সেইটো বেটছে কিন্তু বহুতখিনি কৰিলা। চ' এই আৰু এটা কথা তোমাৰ ষ্টুডেণ্টে ক'ব আৰু সেইটোৱে নাই, সেই ষ্টুডেণ্টছৰ পৰাই গম পাইছোঁ মানে তোমালোকে বহুতখিনি তেতিয়া মানে অলপ আগুৱাই নিলা। আৰু এটা কথা এইখিনিতে, বিগত বহুখিনি বছৰত তোমালোকে ছ'চিয়েল ৱৰ্ক কৰি আহিছা, লগতে ব্লাড ডনেশ্যন কেম্পো কৰি আহিছা, মানুহৰ পৰা বহুত পজিটিভ ৰেছপন্সো পাইছা আৰু নেগেটিভ ৰেছপন্সো পাইছা চাগে। চ' নেগেটিভ ৰেছপন্সৰ ওপৰত তুমি কি ক'ব বিচাৰিবা? প্ৰথম কথা হ'ল, মানুহে সদায় যেতিয়া কিবা এটা কাম কৰে, যি কামতে হওক, সেইটো লাগিলে ছ'চিয়েল ৱৰ্ক হওক, কাৰোবাৰ কিবা স্কিল আছে, কোনোবাই গান গায়, কোনোবাই নাচে, কোনোবাই এক্টিং কৰে, যিকোনো ক্ষেত্ৰতে হওক, সদায় বস্তুটো কৰি যাব লাগে, কিন্তু বস্তুটোৰ ওপৰত অলপ নলেজটো ৰাখিব লাগে। বস্তুটোৰ ওপৰত মানে অধ্যয়ন কৰিব লাগে, অধ্যয়ন কৰি বস্তুটো ভালকৈ কৰাৰ চেষ্টা কৰিব লাগে। প্ৰথম চেষ্টাটো কেতিয়াও পাৰফেক্ট নহয়, হয়তো ফাৰ্ষ্ট চেষ্টাত 50% হ'ব পাৰে, 70% হ'ব পাৰে, কিন্তু সেই বাকী থকা 50% বা 30% যে থাকিব, সেই বস্তুটো পৰৱৰ্তী সময়ত অট'মেটিকেলি লাহে লাহে ডেভেলপ হৈ ভাল হ'ব। আজি এটা কাম কৰিলা, আজি তুমি ক'ৰবাত নাচিব গ'লা, ছাপ'জ কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে ডান্স কৰি ভাল পায়, তেওঁ ডান্স কৰে, আজি প্ৰথম তেওঁ নাচিছে এখন ডাঙৰ মঞ্চত, প্ৰথমবাৰ তেওঁ কনফিডেন্স লেভেল কম থাকিব, দ্বিতীয়বাৰ যেতিয়া নাচিব অকণমান কনফিডেন্স আহিব, তেনেকৈ যিমান কৰি গৈ থাকিব তেতিয়া কনফিডেন্স লেভেলটো বাঢ়ি গৈ থাকে। গতিকে আৰু মানুহৰ পজিটিভ আৰু নিগেটিভ দুটা পইণ্ট থাকিব সদায়। তুমি যিমান ভাল কাম কৰিলেও তাতো সমালোচক থাকিব, এচামে ভালকৈ সমালোচনা কৰিব, এচামে বেয়াকৈ সমালোচনা কৰিব। বেয়াখিনিৰ পৰা তোমাৰ ভুলখিনি নিজে বিচাৰ কৰি ভুলখিনি উলিয়াই কেনেকৈ এটা শুদ্ধ কৰিব পাৰি, কেনেকৈ এটা পজিটিভ ৱেত লৈ যাব পাৰি, সেইটো ডাঙৰ কথা আচলতে। গতিকে মই ভাবোঁ কোনোবাই যদি নিগেটিভভাৱে সমালোচনা কৰিছে, সেইখিনিৰ পৰা যদি তেওঁলোকে আলোচনা কৰাৰ ভিতৰত যদি নিজৰ ভুল কিবা আছে, তেতিয়াহ'লে সেই ভুলখিনি বাছি উলিয়াই নিজক শুদ্ধ কৰিব লাগে, সংশোধন কৰিব লাগে, আৰু পৰৱৰ্তী সময়ত সেইটো এপ্লাই কৰিব লাগে, তেতিয়া অবভিয়াছলি ছাকচেছ হ'ব। কিন্তু নিগেটিভখিনি লৈ পেলাই ভাবি থাকি লাভ নাই, সদায় পজিটিভ এটা ভাইব লৈ পেলাই মানুহে লাইফত চলিব লাগে, আগবাঢ়িব লাগে, সেইটোৱে মই বিচাৰোঁ আৰু ক'ব বিচাৰিম। সেইটো হয় বাৰু। আমি জানো যে তুমি বৰ্তমান এতিয়া অল আছাম জুবিনিয়ানছৰ জেনেৰেল ছেক্ৰেটাৰী হয়। চ' আমাৰ অডিয়েঞ্চক ক'ব বিচাৰিব নেকি যে তুমি অল আছাম যিটো কি কয় জুবিনিয়ানছৰ জেনেৰেল ছেক্ৰেটাৰী পালাগে, সেই পৰিক্ৰমাটো তোমাৰ কেনেকুৱা আছিল, মানে তেজপুৰ জুবিনিয়ানছৰ পৰা লৈ? মই ইতিমধ্যে কৈছোঁ যে মই যেতিয়া ক্লাছ 9-10 আছিল, তেতিয়া মই এইটো তেজপুৰত আমি ফাৰ্ষ্ট ফৰ্ম কৰিছিলোঁ। ত' তাৰপাছত আমি তেনেকৈ কাম কৰি আছোঁ, নন ষ্টপ কাম কৰা, হয়তো জুবিনদাৰো হয়তো চকুত পৰিছিলে, বা যিসকল তেওঁলোকৰ লগত জড়িত অফিচিয়েল যিসকল ব্যক্তি আছিলে, জুবিন দা হওক, জয়ন্ত দা হওক, তেওঁলোকৰ হয়তো চকুত পৰিছিলে। তেখেতসকলে হয়তো ভাবিছিলে যে মই নেতৃত্বটো দিব পাৰিম বা ভালকৈ কাম কৰিব পাৰিম, তেনেধৰণে চাগে ভাবিছিলে। সেইটো কাৰণে তেওঁলোকে মোক পৰৱৰ্তী সময়ত সেই জুবিনদাৰ যিসমূহ জুবিনদাৰ নামত যিসমূহ সমাজ কৰ্ম ফেন ক্লাবৰ জৰিয়তে হৈ আছে সদৌ অসমত বিভিন্ন জিলাত আছে ফেন ক্লাব, তেওঁলোকৰ যিসমূহ কাম কাজ, সেই কাজখিনি চাবৰ কাৰণে জেনেৰেল ছেক্ৰেটাৰী থাকে, প্ৰেছিডেণ্ট থাকে, তেনেধৰণে চাগে মোক জেনেৰেল ছেক্ৰেটাৰী হিচাপে তেওঁলোকে হয়তো দায়িত্ব প্ৰদান কৰিলে। সেইটো বুলিয়ে মই ভাবিম, নাজানো আৰু। কিন্তু জাৰ্ণিটো ভাল আছিলে। একচুৱেলি কাম কৰি গৈ থাকিব লাগে মানুহে, লাহে লাহে তেতিয়া ফলবিলাক পাই গৈ থাকে আৰু। হাৰ্ডৱৰ্ক আৰু ডেডিকেশ্যনটো লাগিব যিকোনো কামতে। সেইটোৱে, ডেডিকেশ্যন থাকিলে চব কামত ছাকচেছ হোৱাৰ মানে হেৰিটো থাকি যায়। আৰু সেইটোৱে তোমাৰ এই জাৰ্ণিটো এতিয়ালৈকে তুমি যিমানখিনি কৰিলা কাম, তাত মেইনলি ছাপোৰ্ট তুমি কাৰ পৰা পাইছিলা?
যে ইমানখিনি আগুৱাই যাব পাৰিলা, কাৰণ ছাপৰ্ট নাথাকিলে আজিকালি কোনো আগুৱাই যাব নোৱাৰে, মানে নিজে হেৰি কৰি যাত মানে বেকবন হিচাপেতো কোনোবা আছিলে। প্ৰথম ছাপৰ্টটোতো ঘৰৰ ছাপৰ্ট লাগিবই, মা দেউতাৰ ছাপৰ্টটো আছে সদায়, আৰু কি মোৰ যি ফ্ৰেণ্ড চাৰ্কেল আছে, বন্ধু বান্ধৱীসকল আছে, তেওঁলোকে সদায় মোক ছাপৰ্ট কৰি আহিছে। আমি সদায়, মই হিচাপে কেতিয়াও মই কাম কৰা নাই, আমি হিচাপে কাম কৰি আহিছো সদায়। সেইটো ডাঙৰ কথা আচলতে। কেতিয়াও অকলে একো কাম, মানে অকলে যোনটো কাম কৰিব পাৰিব সেইটো যেতিয়া আমি বুলি আহি যাব, তেতিয়া মানে কামবোৰ সুচাৰুৰূপে হয়, আৰু এটা ডাঙৰকে আমি চিন্তা কৰিব পাৰোঁ। যদি অকলে সৰু কাম এটা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি হৈ গ'লে সেইটো বস্তু ডাঙৰ হৈ যায়। গতিকে মই কেতিয়াও অকলে মই একোৱে কৰা নাই, আমি হিচাপে আমি কাম কৰি আহিছোঁ সদায়। আৰু গতিকে সেই সকলোৰে ছাপৰ্ট, ৰাইজৰ ছাপৰ্ট, লগতে ফ্ৰেণ্ডৰ ছাপৰ্ট, ঘৰৰ ছাপৰ্ট, বাকী সকলোৰে ছাপৰ্ট আছে লগত। সেই ছাপৰ্টখিনিৰ কাৰণে সদায় সাহস পাইছোঁ, আৰু জুবিন দাক মই সদায় ইনস্পায়াৰ হিচাপে লওঁ, আইডল পাৰ্চন হিচাপে লওঁ। নিজৰ পিতৃৰ নিচিনাকে মই ভাবোঁ। তেওঁ বহুত মৰম কৰে, গতিকে তেওঁৰ আদৰ্শটো সদায় মই অনুকৰণ কৰোঁ, আৰু তেখেতৰ পৰা সদায় মই নতুন কাম কৰিবৰ কাৰণে উৎসাহটো আচলতে তেওঁৰ পৰা পাওঁ। ইয়াতো সঁচাকৈ ক'ব লাগিব, তেওঁ কিন্তু বহুত মানুহৰ ইনস্পিৰেশ্যন দেই জুবিন দা। আমাৰো বহু ক্ষেত্ৰত ইনস্পিৰেশ্যন হয় জুবিন দা। तो मैं बस ये जानना चाहता था कि जैसे अभी तुम जो मतलब सोशल एक्टिविस्ट और द सोशल वर्क यू आर डूइंग, लाइक पेरेंट्स तो हर टाइम यही चाहते हैं कि आवर फोकस शुड ओनली बी ऑन एकेडमिक्स, लाइक इट्स ओके टू टेक पार्ट इन अदर एक्टिविटीज, बट सब समय बोलते रहते हैं कि पढ़ाई करो। सो लाइक हाउ डिड यू मैनेज योर सोशल वर्क अलोंग विद स्टडीज? और आप मतलब जो स्टूडेंट्स जो देख रहे हैं, आप उनको मतलब क्या बोलना चाहते हैं, मतलब कैसे वो मैनेज करें? Like if you're interested in social work, but how to manage the studies with social work? So please. Actually, in student life, we have lots of time. But the main thing is that how can we utilize our time? So, मैंने पढ़ाई के साथ सोशल वर्क को जब मैं सोचा था, तब से ही मैं ऐसे ही चला के आया था। और हम लोग तो पूरा दिन रात तो हम पढ़ाई नहीं करते, किसी स्टूडेंट नहीं करते। सबके पास बहुत सारा टाइम होता है इन स्टूडेंट लाइफ। स्टूडेंट लाइफ इज द बेस्ट पार्ट ऑफ टाइम, कि जब स्टूडेंट सोसाइटी के लिए काम कर सकता है, वो बहुत इम्पोर्टेंट है। और जब बड़ा होता है, मास्टर डिग्री करने के बाद, आफ्टर ग्रेजुएशन, पोस्ट ग्रेजुएशन, तब उनके पास टाइम नहीं होता है, क्योंकि इनकम के बारे में सोचना पड़ता है और बहुत ज़्यादा रिस्पॉन्सिबिलिटीज आता है। सो स्टूडेंट लाइफ में पढ़ाई के साथ जो हम लोगों का एक्स्ट्रा करिकुलम एक्टिविटीज़ है, स्किल्स है, वो डेवलप हम अच्छे से कर सकते हैं। जिस टाइम में हम खेलते हैं, जिसका हॉबीज जो है वो स्टूडेंट लाइफ में स्टूडेंट को करने के लिए मैं बोलूँगा, वही मेरा एडवाइस है। अच्छा, काफी अच्छा था। मतलब ऑब्वियसली वी हैव टू मैनेज करना ही चाहिए, नहीं तो टाइम मैनेजमेंट इज द मोस्ट इम्पोर्टेंट थिंग। एब्सोल्युटली। सो मैं मतलब ये जानना चाहता था कि अभी if you think and if you have dedication, then you can everything. Nothing is impossible. Yes, the word impossible itself says I am possible. So yeah, I believe it is possible. Yes, that's it. तो जस्ट मैं इसके बाद ये जानना चाहता था कि लाइक जो अभी का सिचुएशन है, काफी मतलब ड्रास्टिक वो चल रहा है, चेंजेस आ रहे हैं पीपल की लाइफ में, मतलब मींस द पीपल आर इन नीड। सो आप मतलब कैसे एक मतलब कॉमन मैन को हेल्प करते हो, या मतलब करने का सोच रहे हो इन फ्यूचर? लाइक ऑब्वियसली यू आर रिलेटेड टू सोशल वर्क, सो आप मतलब आपका क्या कुछ कर रहे हो आप, लाइक टू हेल्प द पीपल और द कॉमन पीपल इन नीड? इफ यू वुड लाइक टू से समथिंग। हम लोग तो ब्लड डोनेशन, फ्लड रिलीफ, एंड जब हेल्थ एनी इश्यूज, पीपल नीड हेल्प, देन तो ऐसे ही हम लोग काम कर रहा है और काम करके जाएंगे जब तक हम लोगों का वो एनर्जी रहेगा।
पीपल लोगों का सपोर्ट रहेगा, ऐसे ही हम लोग फ्यूचर लाइफ में भी काम करके जाएंगे। वही हम लोगों का एम है। ভাল কাম কৰিলে ডেফিনেটলি সবে সাপোর্ট কৰিব বুলি মই বিশ্বাস কৰোঁ এণ্ড মানুহৰ সাপোৰ্টটোৱে মেইন সবতে। সেইটোৱে মানে মানুহে যদি বিচাৰে চব কৰিব পাৰে, একো নাই, খালি সেই বিচৰা উইল পাৱাৰটো লাগিব। তেনেকে আৰু কেনেকে আৰু বহুত কাম আছে আচলতে, আমি এতিয়া ইমান কম সময়ত শেষ কৰিব নোৱাৰি। আচলতে প্লেনবিলাক এনেকুৱা নহয় যে কমন প্লেনবোৰ বা কমন কথাবোৰ কৈ আছো সেইখিনিয়ে কৰিব পাৰিম বা কিবা। আমি এটা ষ্ট্ৰেটেজি বনাই ল'ব পাৰোঁ কিছুমান, যেতিয়া যোনটোৰ প্ৰয়োজন হয়। আচলতে চাপ'জ বানপানী আহিলে ফ্লাড ৰিলিফ, এতিয়া কভিডৰ সময়ছোৱাত বহুত মানুহৰ অসুবিধা হৈছে, সেইখিনি সময়ত সেই প্ৰব্লেমখিনি আমি আনিব পাৰোঁ বা সেই মানুহখিনিৰ কাৰণে কাম কৰিব পাৰোঁ। যিকোনো সময়ত বিভিন্ন ধৰণৰ ছ'চিয়েল ৱৰ্ক হ'ব পাৰে, গতিকে সেইটো বস্তু ইমান মানে আমি আইডেণ্টিফাই কৰি ক'ব নোৱাৰোঁ যে এইটোৱে কৰিম বা এইটোৱে আমাৰ প্লেন আছে বুলি। এইটো সময়ে সময়ে বেলেগ বেলেগ হৈ গৈ থাকিব। হয় বাৰু। চ' আৰু এটা কথা, কভিডৰ কথা ওলাইছে যেতিয়া মই ইয়াতে সুধিব বিচাৰোঁ, বৰ্তমান চিটুৱেশ্যনটোত যোনটো পৰিস্থিতি হৈ আছে বৰ্তমান সময়ত, চ' সেই পৰিস্থিতিটো আমি বহুতে এইটো লাইটলি লৈ আছোঁ, সেইটো কাৰণে পৰিস্থিতিটোত ভয়ংকৰ এটা ৰূপ লৈ গৈ আছে দিনৰ দিন। ফাৰ্ষ্ট ফেজটোত যিমান আছিলে এতিয়া ছেকেণ্ড ফেজটোত বেছি হৈছে, আৰু যদি চাব যাওঁ WHO বা গভৰ্ণমেণ্টে কোৱা মতে থাৰ্ড ফেজো আহি যাব পাৰে এনেকৈ হৈ থাকিলে। চ' তাৰ ওপৰত কি ক'ব বিচাৰিবা তুমি? ধৈৰ্য্য লাগিব আমাৰ, যিহেতু এইটো এটা মানে গোটেই পৃথিৱীতে আচলতে সংকটৰ কাল বুলি ক'ব লাগিব। এইটো কোনেও প্ৰেডিক্ট কৰা নাছিলে, কোনেও আশা কৰা নাছিলে, এইটো অট'মেটিকেলি হৈ গ'ল, এটা চিটুৱেশ্যন ক্ৰিয়েট হৈ গ'ল। গতিকে সেই বস্তুটোক আমি কেনেকে তাৰ লগত আমি কপ আপ কৰোঁ সেইটো ডাঙৰ কথা, কেনেকে যুদ্ধখন কৰোঁ। আৰু ইতিমধ্যে মেইন যিখিনি যুদ্ধ আছিলে সেইখিনি ইতিমধ্যে পাৰ হৈ গৈছে বুলি মই ভাবোঁ। এতিয়া ভেকচিন আহি গ'ল বা যিমান দিন গৈ থাকিব সিমান বস্তুৰ ওপৰত ৰিচাৰ্জ হৈ থাকিব বা মেডিচিনছো ওলাব। গতিকে এতিয়া ইমান বেছি প্ৰব্লেম নাই, খালি এতিয়া আমি ধৈৰ্য্যটো ৰাখি পেলাই আমি কেনেকে মিলি থাকিব পাৰোঁ, কেনেকে নিজক সাৱধানে ৰাখিব পাৰোঁ, সেইটো ডাঙৰ কথা। গতিকে আৰু ইনকামত যথেষ্ট মানুহৰ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে যিসকলৰ সক্ষমতা আছে যে দুই এজনক সহায় কৰিব পাৰে, এইটো অনুৰোধ জনাম যে আপোনালোক প্ৰত্যেক মানুহে আপোনালোকৰ ঘৰৰ কাষত থকা যদি কোনোবা আপোনাতকৈ দুৰ্বল মানুহ আছে, তেতিয়াহ'লে আপুনি তেখেতক অকণমান হ'লেও সহায় কৰক, যাতে তেখেতে অকণমান সকাহ পায়। তেনেকৈ যদি প্ৰত্যেকজন মানুহে নিজৰ ওচৰ চুবুৰীয়াকে সহায় কৰে, তেতিয়াহ'লে মই ভাবোঁ তেনেকুৱা বৰ বেছি অসুবিধাৰ সৃষ্টি নহয়। সেইটো ডাঙৰ কথা। আচলতে সহায় চবেই কৰিব নোৱাৰে বা নিবিচাৰে, কিন্তু মই এইটো অনুৰোধ জনাম যে যিহেতু পৃথিৱী সংকট, গতিকে সকলোৱে সহায় কৰক, সকলোৱে ওলাই আহক, সকলোৱে এটলিষ্ট নিজৰ ঘৰৰ কাষৰ ঘৰখনৰ সহায় কৰক আপোনালোকে, যাৰ সক্ষমতা আছে বা বিচাৰে। সেইটোৱে মানে মানুহে সহায় কৰিলেহে সহায় পায় মানুহৰ পৰা, এইটো এটা কথা আছে। কাৰণ আজি যদি এজনক সহায় কৰোঁ, তেওঁ মোৰ কিবা বিপদৰ সময়ত তেওঁ মোক সহায় কৰিব। তেওঁ পইচা দি পেলাই সহায় কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁ যোনটো মেন পাৱাৰ হয় তেওঁ সেইটো দি পেলাই সহায় কৰিব পাৰিলে। সেইটোৱে মানুহে মানুহৰ সেইটোৱে। আৰু জুবিনদাৰ কথা ওলাই আছিলে অলপ আগতে, চ' এটা কথা সুধিব বিচাৰোঁ, যিজন মানুহ কোনেও বেয়া পাব নোৱাৰে তেওঁ জুবিনদা, চ' সেই জুবিনদাৰ কাৰণে তুমি কি ক'ব বিচাৰিবা? 2 লাইন মান। নো ৱৰ্ডছ, ভাষা নাই আচলতে। তেখেতক শেষ কৰিব নোৱাৰিম। জুবিনদা নিচিনা এজন ব্যক্তি আৰু যে কেতিয়াবা ওলাব, সেইটো আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। আৰু জুবিনদা সদায় জুবিনদা হৈ থাকিব, সেইটোৱে ক'ব বিচাৰিম। কাৰণ জুবিনদাৰ কথা এতিয়া কৈ শেষ কৰিব মানে সম্ভৱে নহয়। গতিকে জুবিনদাৰ যিটো স্পিৰিটটো মানে নামটো ক'লে এটা সাহস এটা আহি যায়, প্ৰত্যেকৰে আহে চাগে এইটো। আৰু তেখেতৰ ইমান বছৰীয়া এটা জাৰ্ণি, সেই জাৰ্ণিটো মানে আনবিলিভেবল। মানে চব আৰ্টিষ্টৰ এটা গল্ডেন যুগ থাকে, কিন্তু জুবিন গাৰ্গ এনেকুৱা এজন শিল্পী যাৰ সদায় এই সোণালী যুগ হৈ আছে যাত্ৰাটো।
আৰু জুবিনদাৰ এনাৰ্জি লেভেলটো বহুত এটা বেলেগ তেওঁ একেৰাহে কাম কৰি যাব পাৰে সেইটো এনাৰ্জি লেভেল কোনেও এক্সপেক্ট কৰিব নোৱাৰে মানে যোনে দেখে কেতিয়াও মানে আচৰিত হৈ যাব মানে সেই বস্তুটো নাই কাৰো সেইকাৰণে জুবিন দা সদায় বহুত উচ্চ স্থানত সকলোৰে বাবে আচ্ছা তৃষানো এটা কথা সুধিব বিচাৰিম তোমাৰ আগলৈ আৰু কি পৰিকল্পনা আছে ছ'চিয়েল ৱৰ্কক লৈ পেলাই মই সদায় এনেকে ৰাইজৰ কাৰণে কাম কৰি যাব বিচাৰো সদায় মই অলপ আগত ক'লোৱে যে যেতিয়া পৰিস্থিতি আহিব মানে আজি যোনটো আমি চিন্তা কৰিম যে আমি এনেকে কাম কৰিম কালি বা পৰহি ছ'চাইটি আমাক বেলেগ ডিমাণ্ড কৰিব যে আজি ছ'চাইটিত এইটো হৈ আছে এইটো কাৰণে আমি হেল্প কৰিব লাগে গতিকে তেনেকে সময় অনুযায়ী আমি কামবোৰ প্লেন কৰি পেলাই ডেভেলপ কৰি গৈ থাকিম তো যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে সমাজৰ কাৰণে কাম কৰি যাম এইটো স্পষ্ট तो लाइक सोशल वर्क के बारे में तो काफी कुछ बात हो गया सो आई थिंक जो हमारे ऑडियंस यू वुड लाइक टू नो अनदर एस्पेक्ट ऑफ योर्स लाइक अभी रिसेंटली तुमने मतलब म्यूजिक की तरफ अपना स्टेप वो किया है तो वो कैसे तुम्हारा वो सोच आया दैट फ्रॉम सोशल वर्क टू कमिंग टू म्यूजिक so how did you get that motivation बोलना पड़ेगा वो तो मेरा कोई प्लान नहीं था मैं ऐसे ही लॉकडाउन में एक्टर बन गया বাকি ভিডিওস কেটা বহুত ভাল আছে কিন্তু সঁচাকে ভিডিওস কেটা সঁচা বহুত ভাল হৈছে ধন্যবাদ তেনেকুৱা একো এক্সপিৰিয়েঞ্চ নাই লকডাউনত মই স্কিমত পঢ়ি আছিলোঁ মাষ্টাৰ্ছ কৰি আছোঁ ক্লিনিকেল চাইকলজিত গতিকে তাতো ক'ভিডৰ কাৰণে বন্ধ হৈ গ'ল মই এবাৰ অনলাইন ক্লাছ হৈ আছে এতিয়া ঘৰ আহি গ'লোঁ তেতিয়া তেনেকৈ বিচাৰিলে কোনোবাই প্ৰথমতে সৰু শ্বৰ্ট মুভি এখন কৰিলোঁ এনেই তাৰপিছত সেইখন কৰাৰ পিছত তেনেকৈ এটা দেখাৰ পিছত মানে মানুহে আকৌ বিচাৰিলে তেনেকৈ কৰি এতিয়া 5টামান হৈছে ফাৰ্ষ্টটো বৰষা তুমি আছিলে ন গান বৰষা তুমি আছিলে চ' এই বৰষা তুমিৰ পৰা তুমি ক'ত য়াণ্ডাৰ অলমষ্ট 5টামান হ'ব কিজানি এতিয়ালৈকে মিউজিক ভিডিঅ' চ' এই জাৰ্ণিটো মানে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে নতুন হেৰি খোজটো মানে এক্সপিৰিয়েঞ্চ মানে কি লকডাউনত এনেই আছিলোঁ তাৰপিছতে এপ্ৰ'চ কৰিলে মই হ'ব দিয়া হ'ব কৰিম তাৰমানে নকৰোঁ বুলিয়ে ভাবিছিলোঁ তাৰপিছত ক'লে অলপ তাৰপিছত ভাবিলোঁ নাই কৰি দিওঁ লকডাউনত তেতিয়া এনেই আছিলোঁ তাৰপিছত কৰি চালোঁ ভাল লাগিলে বেয়া লগা নাই ভাল লাগিলে তাৰপিছত সেইটো কৰাৰ পিছত আকৌ এটা এনেকৈ এপ্ৰ'চ আহিলে তাৰপিছত সেইটো কৰিলোঁ যেতিয়া কৰি গৈ থাকে তেতিয়া মানে আহি থাকে ন যে এইটোৰ পিছত এইটো অকণমান ভাল কৰিব পাৰি নেকি অকণমান ভাল কৰিব পাৰি কিন্তু মানে পিছত এনেকুৱা হৈ যায় যেতিয়া পিছৰ কেইটালৈ ঘূৰি চোৱা যায় কি কৰিছিলোঁ এনেকুৱা এটা ফিল এটা হয় যিমান মানে দিন গৈ থাকিব সিমান মানে নিজক মানে গম পাই যে মোৰ এইখিনি ভুল হৈছিলে দেই কি কৰিছিলোঁ ডেভেলপ কৰি গৈ থাকিব পাৰি গতিকে একো নাই জীৱন যিহেতু এটাই মানুহে যদি বিচাৰে তেতিয়াহ'লে চব কৰিব লাগে একো নাই চবতছে ভাল লগাটো কোনটো তোমাৰ এইকেইটাৰ ভিতৰত এই গোটেইকেইটা মিউজিক ভিডিঅ'ছৰ ভিতৰত চবতছে ভাল লগাটো কোনটো ভাল লগাটো কুঁৱলী সুৰভি দাসৰ লগত আছিলে ন মেবি সেইটো চাইছিলোঁ এইটো বহুত ভাল হৈছিলে আৰু তোমাৰ আহিবলগীয়া সময়ত আৰু কিবা প্ৰজেক্ট আছে নেকি যিটো আমাৰ অডিয়েন্সক ক'ব বিচাৰিবা নেকি আৰু গান আছে দুটামান এই ক'ভিডৰ কাৰণে শ্বুট হোৱা নাই হ'ব চাগে ক'ভিড শেষ হ'লে এনে কেতিয়া মানে ওলোৱা কিবা চান্স আছে নেকি আমি কেতিয়া মানে গম পাম তেনেকুৱা চান্সটো এতিয়া ক'ব পৰা নাযাব কাৰণ ক'ভিড যেতিয়া লকডাউন খুলিব তেতিয়াই শ্বুট হ'ব বুলি জনাইছে এতিয়া কেতিয়া শ্বুট হয় বা আৰু এটা গান আছিলে জুবিন দাৰ চিলা এলবামৰ 5 নম্বৰ গানটো মনৰ এক কইনা বুলি সেইটো অকণমানকে আছো অকণমান সময় দেখিব পাব আৰু নিশ্চয় ভাল লাগিব এটা কিন্তু মই এটা বস্তু জানো তোমাৰ বৰষা তুমিতকৈ তুমি তাতকৈ আগতে এটা গান কৰিছিলা স্বাভিমান যোনটো গানৰ লগত ময়ো ইনক্লুড আছিল অলপমান সেইটো কিন্তু বহুত স্বাভিমানৰ শ্বুট একদম প্ৰথম শ্বুট স্বাভিমানৰে সেইটোৱে মানে কেমেৰা বহুত দেৰিকৈ ওলাইছিলে স্বাভিমান
সেইটো অসমক লৈ এটা প্ৰজেক্ট আছিলে, খুব ধুনীয়াকে অসমখনক উপস্থাপন কৰাইছো। কিন্তু ৰাইজে যিমান দেখিছো আঁকোৱালি ল'লে, আমি যিমান আঁকোৱালি লৈছে। নৱদাই এটা ধুনীয়া প্ৰজেক্ট এটা লৈছিলে। নৱদা ভৱেন দাহঁত আছিলে, পৰাগ দাহঁত। এইটো এটা ভাল প্ৰজেক্ট আছিলে। চ' তৃষানো বহুত ভাল লাগিল আজি কথা পাতি তোমাৰ লগত, আৰু হোপফুলি কেতিয়াবা ফিজিকেল ইণ্টাৰভিউ কৰিলে আৰু ভালকে কথা পাতিম, কাৰণ অনলাইনত ইমান চব কথা পাতিব পৰা নাযায় তেনেকে, আৰু কোভিডৰ চিটুৱেশ্যনটো নৰ্মেল হওক তেতিয়া নিশ্চয় লগ কৰিম তোমাক। এণ্ড আশা কৰিলোঁ বহুত ভাল লাগিলে কথা পাতি। তাকে আজিৰ পডকাষ্টটো ইমানতে সামৰিছোঁ, এণ্ড অল দ্য বেষ্ট তোমাৰ ফিউচাৰলৈ, আৰু যে এনেকুৱা ভাল কাম কৰি গৈ থাকা, ছ'চিয়েল ৱৰ্ক হওক বা এনেকুৱা মিউজিক ভিডিঅ' হওক, আৰু ছাপোৰ্ট পাই লাগিব। বহুত ধন্যবাদ। আৰু এই অনুষ্ঠানটোলৈ মোক মাতি অনাৰ বাবে, নিমন্ত্ৰণ জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ তোমালোক সকলোলৈকে। তুমি অহাৰ বাবেও। যিয়ে নহওক, মানুহৰ জীৱনটো বহুতখিনি কামৰে মানে ব্যস্ততা থাকে, কামৰ ব্যস্ততা, তাৰ মাজতো এই অলপ সময় দিয়াৰ বাবে আমাক বহুত বহুত ধন্যবাদ তোমালৈ। বহুত বহুত ধন্যবাদ সকলোলৈকে। চ' গাইজ, আপোনালোকে যদি এই পডকাষ্টটো FBত চাই আছে দেন ডেফিনেটলি ফ'ল' কৰিব পাৰে, যদি ইউটিউবত চাই আছে দেন ছাবস্ক্ৰাইব কৰিব পাৰে। এণ্ড আৰু এটা নতুন পডকাষ্ট হ'লে আপোনালোকক লগ পাম বহুত জল্দি। টিল দেন ষ্টে টিউনড। থেংক ইউ ছ' মাছ তৃষানো, সুব্ৰজিত আৰু দিব্যতনু মোক সহযোগ কৰাৰ বাবে। থেংক ইউ। Thank you.